সংশোধনী বিল বাতিল করো। এই দাবি মানিবই লাগিব, এই দাবি মানিবই লাগিব, মানিবই লাগিব। এই সম্পৰ্কে আমাৰ আজি সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা কৰ্মীসকলে বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ এইটো সম্পদ, এই বস্তুটো আজি চৰকাৰে আমাৰ পৰা কাঢ়ি নিয়াটো কেৱল আমিয়েই নহয়, সৰ্বভাৰতীয় পৰ্যায়ত কোনো মুছলমান ধৰ্মপ্ৰাণ মানুহে এইটো গ্ৰহণ কৰি ল'ব পৰা বিধৰ নহয় আৰু এইটো আমি কেতিয়াও মানি নলওঁ। গতিকে আমি আজিৰ এই বৈঠকৰ পৰা বা আজিৰ এই আমাৰ যিটো নেকি প্ৰতিবাদী কাৰ্যসূচী চলি আছে, ইয়াৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক এইটোৱে আমি অনুৰোধ কৰিব খুজিছোঁ, এইটো আমাৰ পাৰ্চনেল বস্তু, ইছলামিক বস্তু, ধৰ্মীয় বস্তু, এইটো অতীজৰে পৰা চলি আছে। গতিকে আমাৰ এইটো চলিয়ে থাকিব আৰু এইটো আমি মানি নলওঁ, কেতিয়াও মানি নলওঁ। গতিকে আমাৰ মুঠৰ ওপৰত কথা হ'ল এইখিনি। হয়, পোনপ্ৰথমে আমি সমূহ অসমবাসীক ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু বিগত বছৰৰ দৰে এই বছৰ অলপ ব্যতিক্ৰম। আমাৰ ঈদগাহ ময়দানত আমি সকলোৱে হাতত ক'লা কাপোৰ পিন্ধি, এইটো কিয় লগোৱা হৈছে কৈ দিয়কচোন। এইটো লগোৱাৰ উদ্দেশ্য হ'ল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে যি ৱাকফ সংশোধনী বিল আনিছে, এই বিলৰ বিৰোধিতা কৰি আমাৰ মুছলমানসকলে দিল্লীৰ যন্তৰ মন্তৰত যি প্ৰতিবাদ কৰি আছে, সেই প্ৰতিবাদৰ আমি সমৰ্থন জনাই গোটেই ভাৰততে আজি ঈদৰ আনন্দত পাহৰি আমি মনত এটা বেদনা লৈ এই ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ জনাইছোঁ আৰু দিল্লীৰ যন্তৰ মন্তৰৰ যি প্ৰতিবাদ হৈ আছে, মৌন প্ৰতিবাদ হৈ আছে, সেই প্ৰতিবাদত সমৰ্থন জনাইছোঁ। যি ৱাকফ সংশোধনী বিল আনিছে, এইটো আমি মুছলমানৰ বাবে কেতিয়াও সুবিধাজনক নহয়, যাৰ বাবে আমাৰ আলিম উলামাসকলে অল ইণ্ডিয়া পাৰ্চনেল ল' বৰ্ডে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ লগতে আমিও বিৰোধিতা কৰিছোঁ। এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি এইটোৱে আহ্বান জনাম যাতে সকলো ভাৰতীয় মুছলমানসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু চৰকাৰক এই বিল প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰে। এই সম্পৰ্কে আমাৰো বহুত এটা ভাল লাগিছে যে আমি কিন্তু জিন্দগীত দেখা নাই আমাৰ ইয়াত যে এনেকুৱা পৰিস্থিতি যে ঈদ উল ফিতৰৰ নামাজ এই হিচাপে আদায় কৰা হয়। এইটোই মানে কি প্ৰথম আমাৰ লাইফে। আৰু দেখা গৈছে আজি কিয় ভান্দিছে, এই কাৰণটো হৈছে আমি আপোনাৰ চেনেলৰ মাধ্যমেৰে এই কথাটো আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে বৰ্তমান চাওক, এটা ৱাকফৰ এটা মানে জমিন আছে, মুছলমানৰ অধিকাৰ। এই জমিনটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লৈ যাব বিচাৰিছে যে আমি এইটো মানে কি কৰ্মকৰ্তা বনি। এতিয়া আমি দুটামান প্ৰশ্ন কৰি আছোঁ যে সংবিধানে আমাক অধিকাৰ দিছে গণতান্ত্ৰিক দেশ হিচাপে যে ৱাকফৰ জমিন কোনো গাইৰ মুছলিম বায়েও কিনিব নোৱাৰে বা মালিক বনিব নোৱাৰে বা মুছলিম বায়েও বনিব নোৱাৰে, এইটো সংবিধানে হুকুম দিছে। এতিয়া সংবিধানে যদি আমাক এনেকুৱা হুকুম দিছে, এনেকুৱা শক্তি দিছে, অধিকাৰ দিছে, তেনেহ'লে আমি আজি কিয় এনেকুৱা মানে বিশৃংখলা কৰিব লাগে, এইটো এক কথা। আৰু দ্বিতীয়তে কথা হ'ল হিন্দু গাইৰ মুছলিম বায়ৰ কোনো মন্দিৰ বা গুৰুদ্বাৰত কোনো মুছলমান জাতিক মানে সভাপতি হিচাপে, প্ৰেচিডেণ্ট হিচাপে লোৱা নহয়, তেনেহ'লে মুছলিমৰ যিবিলাক ৱাকফৰ জমিন আছে সেইবিলাকক গাইৰ মুছলিম বায়ে কি কাৰণে আহিব বিচাৰে। এই কথাটো মানে কি আপোনাৰ মানে ডাইৰেক্ট মানে উল্লেখ হৈ আছে যে এইটো এটা ষড়যন্ত্ৰ। কি হ'ব? আমি অসমবাসী ৰাইজক আমি এই কথা ক'ব বিচাৰিছোঁ যে যদি এই আইন পাছ হৈ যায় তেনেহ'লে আমাৰ মানে বহুত এটা মানে ক্ষতিগ্ৰস্ত হ'ব। আমি মানে বহুত মানে আমাৰ আল্লাহ তালাই কৈছে লান তানালুল বিৰৰা হাত্তা তুনফিকু, এই যে মুহাব্বতৰ মাল, এই মাল আমাৰ যেতিয়া নেকি আমাৰ হাতৰ পৰা নাইকিয়া হৈ যাব, তেনেহ'লে আমি আৰু কি কৰিম? আমি দুনিয়াত থাকি আমি কি কৰিম? আমি বাঁচি কি কৰিম? যেটুক ধৰি আমি আল্লাহ তালাৰ আমি ইবাদত কৰিম, সেইটো যদি আমাৰ মানে লৈ যায়, তেনেহ'লে আমি আৰু কি কৰিম?